বিষ্ণুক ভজিব লাগে। বিষ্ণুক ভজোতে এটা কথা কিন্তু আমি সদায় মনত ৰাখিব লাগিব, কেতিয়াও আমি বিষ্ণুৰ পৰা কিবা বস্তু আশা কৰিব নালাগিব। সেইটো হৈছে শতগুণী ভজন, শতগুণী পূজন। আমি কাৰোবাক ভজিব লাগে শতগুণৰে, তমোগুণৰে নহয়, ৰজোগুণৰে নহয়। মোৰ বহুত ধন সম্পত্তি হৈ যাওক, সেইটো হৈছে ৰজোগুণ। মই গোটেইখনকে মাৰি পেলাব পাৰি, সেইটো হৈছে তমোগুণ। মোক একো নালাগে, ৰাইজৰ সকলো হ'ল। মোক কি লাগে, মই বিষ্ণু ভক্ত হৈ থাকিবলৈ পালেই হ'ল, সেইটো হৈছে শতগুণ। আমি ভগৱন্তক সদায় শতগুণৰে বুজিব লাগে। মই এটা সৰু উদাহৰণ দিম। এটা সৰু ল'ৰা মাকৰ লগত বজাৰলৈ গৈছে, মাকে বস্তু কিনি ফুৰিছে, লগে লগে ল'ৰাটো গৈ আছে। এখন মনোহাৰী দোকানত সোমালে, সৰু ল'ৰাটোৱে লজেন্সৰ বটল এটা দেখিলে, লজেন্স ভৰ্তি হৈ আছে। মাকক কুটুৰিলে যে মোক লজেন্স লাগে, মোক লজেন্স দুটামান দিয়া। মাকে উপায় নাপায় দোকানীক ক'লে যে ল'ৰাজনে লজেন্স দুটামান বিচাৰিছে। তেতিয়া দোকানীজনে ক'লে এই নিয়ক, সৰু ল'ৰাই বিচাৰিছে। দোকানীজনেও ভাল পালে যে নিয়ক, তেওঁ নিজে লৈ যাবলৈ কওক। মাকে ল'ৰাটোক ক'লে যে লোৱা, তেওঁ ল'বলৈ কৈছে, তাৰ পৰাই লজেন্স লোৱা। ল'ৰাই নলয়। মাকে বাৰে বাৰে কৈছে লোৱা, তুমি লোৱা, কিন্তু ল'ৰাটোৱে নল'লে। নোলোৱা দেখি দোকানীক পুনৰ ক'লে যে তেওঁ নিজে ল'বলৈ বেয়া পাইছে, আপুনি দি দিয়ক। তেতিয়া দোকানীয়ে লজেন্স এমুঠি সৰু ল'ৰাটোক দি দিলে। লজেন্স লৈ ঘৰলৈ গুচি গ'ল। মাক আৰু ল'ৰা ঘৰ পালেগৈ। ঘৰত গৈ ল'ৰাটোক মাকে সুধিলে, দোকানীজনে তোমাকতো লজেন্সবিলাক ল'বলৈ কৈছিলে, তুমি নিজেই নল'লা কেলে? নিজেই ল'ব লাগিছিলে, কিমান লাগে? তেতিয়া ল'ৰাটোৱে বৰ সুন্দৰ উত্তৰ এটা দিলে। ল'ৰাটোৱে কি বুলি ক'লে, মোৰ হাতখন সৰু ল'ৰা নহয়, মই এমুঠি ল'ম, সৰু মুঠি আহিব, কম লজেন্স আহিব। এতিয়া দোকানীজনৰ ডাঙৰ হাতখনেৰে এমুঠি দি ল'লে, মই কাজলি পাতি ল'বলৈ পালোঁ, বেছি ল'বলৈ পালোঁ। এইটো হৈছে তমোগুণ নহয়, এইটো হৈছে শতগুণী ব্যৱস্থা। আপোনালোকৰ হাতখন চাওকচোন, এই মোৰ হাতখন চাওক, আপোনালোকৰ নিজৰ হাতবিলাক চাওক কিমান ডাঙৰ। ভগৱানৰ হাতখন কিমান ডাঙৰ হ'ব চাওকচোন। ভগৱানৰ হাত কল্পনা কৰি চাওক দেই, এইখন মোৰ হাত, আৰু ভগৱানৰ হাতখন আপোনালোকে কল্পনা কৰি চাওকচোন। গতিকে আপোনালোকে লজেন্স নিবিচাৰিব। আপোনালোকে লজেন্স বিচাৰিলে এই হাতখনেৰেহে ল'ব। ভগৱানক দিবলৈ দিয়ক। ভগৱানৰ ডাঙৰ হাত, ভগৱানৰ ডাঙৰ হাতে দিলে আপোনালোকে বল নোৱাৰাকৈ পাব। বিপ্ৰ দামোদৰ একেলগে পঢ়া, কৃষ্ণৰ লগত একেলগে পঢ়িছিলে, সান্দিপনী মুনিৰ লগত। দুখীয়া হৈ আছে, কৃষ্ণ দ্বাৰকাত ৰজা। বিপ্ৰ পত্নীয়ে সদায় কৈ থাকে, আমি খাবলৈ নাপাওঁ, এসাঁজ খাওঁ, দুসাঁজ মুখলঘনত থাকিব লাগে, যাওকচোন যাওক, সখাৰ ওচৰলৈ যাওকচোন, আমাক কিবা সহায় কৰিব। বা সদায় কুটুৰি থাকে, উপায় নাপায়। বিপ্ৰ দামোদৰ কি হ'ল, এদিন দ্বাৰকালৈ ওলালে। যাবৰ সময়ত বিপ্ৰৰ পত্নীয়ে কি কৰিলে, সান্দহ এমুঠি ফটাকানিত বান্ধি দি পঠিয়ালে ভগৱান কৃষ্ণৰ হাতলৈ, কৃষ্ণক দিবলৈ। গৈ দ্বাৰকা পালেগৈ, চুচুক চামাককে গৈছে। কেনেকুৱা আন্তেপুৰী, বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উন্নত ৰাজঅট্টালিকা অন্তেপুৰ। তাত বিপ্ৰ ফটাকানি টোপোলাত ফটা কাপোৰ পিন্ধি গৈছে। কিন্তু তাকে দেখি ভগৱন্তই কি কৰিলে,
নিজৰ হোৱা পাতিৰ পৰা দৌৰ মাৰি আহি আঠেৰঠে আগবঢ়াই নিলে। এইবিলাক আপোনালোকে জানে, বহুত কিবা কিবি গোটেই নিশা গুৰুৰ গৃহত থাকোঁতে কি কি ঘটিছিলে গোটেই কথাবিলাক মনত পৰিলে। কেনেকৈ এনিশা খৰি কাটিবলৈ গৈ হাবিত কষ্টৰে কটাবলগীয়া হ'ল। বৰষুণ দিলে, আজি দি আছিলে যে, আজি দিয়াৰ দৰে বৰষুণ দি দিলে। হাবিৰ পৰা ওলাবলৈ ৰাস্তা বিচাৰি নাপালে। গোটেই নিশাটো হাবিতেই ল'ৰাখিনিয়ে কটাবলগীয়া হ'ল। ইফালে গুৰু পত্নীয়ে খৰি কাটিবলৈ পঠোৱা নিশা ঘূৰি অহা নাই। গুৰু আৰু গুৰু পত্নী ঘৰত হাহাকাৰ লাগি আছে। গুৰুৱে নিশাই হাবিৰ মাজলৈ গৈছে, ল'ৰাখিনি ক'ত থাকিলে। হাবিত গৈ যেতিয়া পাইছে তেতিয়া খুব দুখ কৰিছে যে মোৰ কাৰণে তোমালোকে ইমান কষ্ট খালা, গোটেই নিশা উজাগৰে বৰষুণত তিতি কটাবলগীয়া হ'ল, মহ দাহে তোমালোকক কামুৰিলে। চকুৰ পানী ওলাই গৈছে শান্তিপতি মুনি। তেওঁ ক'লে, তোমালোকৰ শিক্ষা হাং হৈছে, মই আশীৰ্বাদ কৰিছোঁ, তোমালোকে সমস্ত শিক্ষা তোমালোকৰ প্ৰাপ্য হওক। যিমানবিলাক শিক্ষা মই দিবলগীয়া আছিলে সকলোবিলাক তোমালোকে আহৰণ কৰিব পাৰা, সকলোবিলাক দিলে। সেই কথাবিলাক মনত পেলাইছে, গোটেই নিশা মনত পেলাইছে। পিছদিনাখন আহিবৰ সময়ত হ'ল, কৃষ্ণই দেখিয়ে আছে কাঠপুলিৰ তলত এই ফটাকানিৰ টোপোলাটো যে নিছে, দামোদৰে যে সান্দহৰ টোপোলাটো দিছে, কৃষ্ণই জানিয়ে আছে, দেখিয়ে আছে, কিন্তু দামোদৰ বিপ্ৰই দিবলৈ লাজ কৰিছে। ক'তনো সান্দহ খাব কৃষ্ণই, ফটাকানিত বান্ধি নিয়া তাকো ক'ত খাব। কিন্তু কৃষ্ণই জানিলে যে মোক আৰু উপজাচি নিদিব, নিজেই খুজি ল'লে, দিয়ক বুলি ক'লে। বন্ধুজনীয়ে মোলৈ কি দি পঠিয়াইছে, মোক দিয়ক, কিবা এটাতো দি পঠিয়াইছে, সুদাহাতে পঠিয়াই দিয়া নাই, কি দিছে মোক দিয়ক। নিদিয়ে, উপায় নাপায় কাঠপুলি তলৰ পৰা সেই টোপোলাটো কাঢ়ি আনিলে। কাঢ়ি আনি দেখিলে সান্দহ, এমুঠি খালেই নহয়, বৰ তৃপ্তি লাগিছে বুলি, বৰ সোৱাদ বুলি। দ্বিতীয় মুঠি খাব খোজোতেই লক্ষীয়ে চাপ মাৰি ধৰিলে নহয়, যে নাখাব আৰু। যদি দ্বিতীয় মুঠি খাই দিয়ে তেতিয়াহ'লে বিপ্ৰ দামোদৰৰ তাত মই কাম কৰা লগোৱাৰ দৰে থাকিবগৈ লাগিব। তাৰমানে তাত থাকিবলৈ নাপায়, বিপ্ৰৰ তাত থাকিবগৈ লাগিব। পিছদিনাখন যেতিয়া তেওঁ ঘৰলৈ আহিছে, আহোঁতে ভাবিছে মই লাজত খুজিব নোৱাৰিলোঁ, মোৰ পত্নীয়ে মোক খুজিবলৈহে পঠিয়াইছিলে, মইতো নুখুজিলোঁ, মই লাজতে খুজিব নোৱাৰিলোঁ। কৃষ্ণই তেওঁ ভগৱান, তেওঁতো জানিব লাগিছিলে, মোক কিবা এটা দিব লাগিছিলে। তাৰপিছত ভাবিছোঁ নহয়, নিদিলে ভালেই কৰিলে, কাৰণ দিয়া হ'লে কি হ'লহেঁতেন, সম্পত্তিৰ মদ গৰ্ব ঐশ্বৰ্য বিভূতি যেতিয়া বেছি হৈ যাব, অহংকাৰ হ'ব, অহংকাৰ হ'লে কৃষ্ণক পাহৰি যাব। সেইকাৰণেই কিজান কৃষ্ণই মোক একো বস্তু নিদিয়াকে দৰিদ্ৰ কৰি পঠিয়াই দিছে। মই দৰিদ্ৰ হৈ থাকিম আৰু তেতিয়া মই সদায় কৃষ্ণক স্মৰণ কৰি থাকিম, সেই বুলি ভাবি পঠিয়াই দিছে বুলি মনতে ভাবি ভাবি গৈ থাকোঁতে নিজৰ ঘৰ পালেগৈ। তাত কি দেখিলে বাৰু? আত্মালিকা দেখিলে। নিজৰ সেই ভগা ঘৰ নাই, নিজৰ সেই বিপ্ৰ পত্নী নাই, ৰাণী আছে, তাৰ ঠাইত লগোৱালি চৈ ঢেৰ আছে। অৰ্থাৎ কৃষ্ণই নিবিচৰাকৈ এই সমস্ত তেওঁক কৰিলে, দান কৰিলে। বিচাৰিবৰ প্ৰয়োজন নাই। আমি কৃষ্ণক ভজনা কৰোঁতে কেতিয়াও মোক এইটো বস্তু লাগে বুলি এইবিলাক বিচাৰিব আপোনালোকে অন্য দেৱতাই দিব। কৃষ্ণক বিচাৰিলে কৃষ্ণই দিবলৈ বেয়া পায়, নিবিচাৰিব। প্ৰেমভাৱে, সাত্বিকভাৱে আপোনালোকে কৃষ্ণৰ প্ৰেমত পাগল হৈ যাব।
কুন্তী দেৱীৰ ওচৰত গোটেই জীৱনটো কুন্তী দেৱীৰ ওচৰত কৃষ্ণ থকা নাই জানো? কুৰুক্ষেত্ৰৰ যুদ্ধলৈকে যুধিষ্ঠিৰক ৰজা পাতি দিয়ালৈকে কৃষ্ণইতো নিজৰ মাক বাপেকৰ লগত থকা নাই। কুন্তীৰ লগত পঞ্চপাণ্ডৱৰ লগতেই কৃষ্ণ আছে। কুন্তীৰ পৰা যেতিয়া বিদায় লৈছে, হস্তিনাপুৰৰ পৰা যেতিয়া বিদায় লৈ আহিব খুজিছে, তেতিয়া বহুতক বহুত দিলে। শেষত গৈ কুন্তীৰ ওচৰ পালে গৈ কুন্তীক ক'লে যে পেহী, নিজৰ পেহীয়েক, পেহী মইতো এতিয়া দ্বাৰকালৈ গুচি যাম, তোমাৰ লগত আৰু মই এতিয়া নাথাকিম, যাব সময়ত মই তোমাক কি দিম কোৱা? তেতিয়া কুন্তীয়ে কি কৈছিলে? তেতিয়া কুন্তীৰ চকু পানী। কুন্তীয়ে ক'লে তুমি তোমাৰ নিজৰ পিতৃ মাতৃ, তোমাৰ নিজৰ মাতৃক এৰি গোটেই জীৱন মোৰ দুখ কষ্ট মোচন কৰোঁতেই তোমাৰ গোটেই জীৱন পাৰ কৰিলা, এতিয়া তুমি যাবলৈ ওলাইছা। তেওঁ ক'লে যে মোৰ যাব সময়ত কি দিবা? কুন্তীয়ে ভাবিলে মোৰ লগত কৃষ্ণ কেলে আছিলে? কুন্তীৰ কিমান বিলয় বিপত্তি দেখিছে নহয় আপোনালোকে, কিমান বিলয় বিপত্তি। জন্ম হ'বৰ পৰা লোকৰ ৰাজ্যত দি দিলে, কুন্তী ভোজক দি দিলে, কুন্তী ভোজক দিলে। বিয়া বাৰু হ'ল, পাণ্ডু মৰি থাকিলে, ল'ৰাবিলাকৰ লগত কিমান কষ্ট খালে। তেতিয়া কুন্তীয়ে ভাবিলে মোৰ যে বহুত বিপদ, সেই বিপদ নাইকিয়া কৰিবৰ কাৰণে কৃষ্ণ মোৰ লগত আছে। আজি মোৰ ল'ৰা ৰাজেশ্বৰ চক্ৰৱৰ্তী ৰজা, অচৈধ্য অভিষ্টি, সকলো সুসম্পদ আজি আছে। আজি আকৌ কৃষ্ণই কি কৰিছে? দ্বাৰকালৈ যাওঁ বুলি কৈছে, যাবগৈ। তাৰমানে ধন দৌলত যেতিয়া হ'ব কৃষ্ণ গুচি যাব। মনত ৰাখিব কথাটো, ধন দৌলত যেতিয়া হ'ব কৃষ্ণ গুচি যাব। যেতিয়া ধন দৌলত আপোনালোকৰ নাথাকিব, তেতিয়া ভগৱন্ত সদায় আপোনাৰ লগত থাকিব। কুন্তীয়ে কি বুলি কৰে? সেই আপদমু হৃদয় ভীমত, তোমাক দেখিবে পাওঁ যিটো বিপদত। কুন্তীয়ে কি বিচাৰিলে? মোক সেইবিলাক আপদ দিয়া। কৃষ্ণই যদি আমাক ক'লেহেঁতেন কি লাগে লোৱা মই দিম এতিয়া, তেতিয়া আমি কি বিচাৰিলেন? আমি কি বিচাৰিলেন? আপোনালোকে কি বিচাৰিলেন? কৃষ্ণ আহি সাক্ষাৎ কৰি দিলেহেঁতেন কি লাগে কোৱা মই দিম এতিয়া চব, তেতিয়া আমি কি বিচাৰিলোহেঁতেন? এতিয়া কুন্তীয়ে কি বিচাৰিছে? কুন্তীয়ে বিচাৰিছে যে সেই বিপদবিলাক মোক দি দিয়া, সেই আপদবিলাক মোক দি দিয়া। যিবিলাক আপদ, যিবিলাক বিপদ দিলে, সেই আপদ বিপদবিলাক নাইকিয়া কৰিবৰ কাৰণে তুমি মোৰ লগত থাকিবা। আজি সেই আপদ বিপদ নাই কাৰণে তুমি যাবলৈ বিচাৰিছা দ্বাৰকালৈ। তেতিয়া কৃষ্ণই পেহীয়েকৰ সেই শ্ৰদ্ধাপূৰ্ণ ভক্তি, সেই পৰম ভক্তি দেখি কি কৰিলে? কি বুলি ক'লে? যে তেতিয়াহ'লে মই আৰু এতিয়া দ্বাৰকালৈ নাযাওঁ, ব'লা তোমাৰ ঘৰলৈ গৈ পুনৰ ঘূৰি যাওঁ। আকৌ কুন্তীৰ ঘৰলৈ, সিদিনা আৰু গুচি নাহিলে দ্বাৰকালৈ, সিদিনা আকৌ কুন্তীৰ ঘৰলৈকে ঘূৰি গ'ল। সেইজন কৃষ্ণ, সেইজন কৃষ্ণ ভাগৱতৰ ইষ্ট দেৱতা। ভাগৱত হৈছে ভগৱন্তৰ বাংময় মূৰ্তি। ভাগৱত কেৱল মাত্ৰ এখন শাস্ত্ৰ নহয়, ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি, স্বয়ং ভাগৱত ইয়াত নিহিত হৈ আছে। যেতিয়া বৈকুণ্ঠলৈ যাবলৈ ওলাইছিলে কৃষ্ণ, তেতিয়া উদ্ধৱে কৈছিলে যে তুমি থাকোঁতেই, উদ্ধৱেতো কৃষ্ণৰ লগতে সদায় থাকে, তুমি থাকোঁতেই তোমাক খন্তেকমান মই এৰি দিব নোৱাৰোঁ, খন্তেক এৰি দিলেই মোৰ কিবা কিবি লাগে, মই থাকিব নোৱাৰা হওঁ। এতিয়া তুমি বৈকুণ্ঠলৈ গুচি যাবা, মোকো লৈ যোৱা, মোক ইয়াতে এৰি থৈ নাযাবা।
তেতিয়া ভগৱন্তই ৰহস্য ভকতি উদ্ধৱক প্ৰদান কৰিলে। ৰহস্য ভকতি কোনটো ৰহস্য ভকতি? ৰহস্য ভকতি প্ৰদান কৰিলে, প্ৰদান কৰি ক'লে যে তুমি মোক সদায় পাবা। ক'ত পাবা? ভাগৱতৰ মাজত। মই ভাগৱতৰ মাজত অন্তৰ্নিহিত হৈ থাকিম। যেনেকৈ শংকৰদেৱ কীৰ্তনৰ মাজত সোমাই আছে, যেনেকৈ মাধৱদেৱ ঘোষাৰ মাজত সোমাই আছে, ঠিক তেনেকৈ মোৰ প্ৰভু দৈৱকীৰ নন্দন কৃষ্ণ শ্ৰীমতে ভাগৱত সূৰ্য পুৰাণৰ ভিতৰত সমাহিত হৈ আছে। সেইকাৰণেই শ্ৰীমদ ভাগৱত আমাৰ ইমান শ্ৰদ্ধাৰ, আমাৰ ইমান প্ৰিয়।